ছয়গাঁও নাট্য মন্দিৰত অসম গণ পৰিষদ দলৰ কামৰূপ জিলা সমিতিৰ এক সাংগঠনিক সভা আছিলে আৰু মই কেন্দ্ৰীয় সমিতিৰ সম্পাদক লগতে মানে মই যেহেতু ৰঙিয়া সমষ্টিক বিলং কৰোঁ, এই ৰঙিয়া সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত এটা সমষ্টি, গতিকে সেই হিচাপে মই আমন্ত্ৰণ পাই সেই সভালৈ গৈছিলোঁ আৰু সেই সভালৈ গৈ মই আচলতে মই অকণমান মানে প্ৰতিকূল বতৰৰ বাবে মোৰ অকণমান সভালৈ যাই পাওঁতে দেৰি হ'ল, পলম হৈ গৈ যে দেখোঁ এটাৰ পিছত এজন মানে কি বুলি কয় পলাশবাৰী সমষ্টি আৰু হাজোৰ এটা পাৰ্ট ৰঙিয়াত সোমাইছে, তাৰে এজন কমলপুৰ সমষ্টিৰ এনেকৈ 4-5জন মানে আমাৰ দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়া, দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন কটু মন্তব্য তাত প্ৰদান কৰিছে। গতিকে মই যিহেতু কোনে মন্তব্য কৰিছিলে? নাই আচলতে কি বুলি কয় সেই সভাখনত মানে কি উপস্থিত হোৱা আচলতে নামধাৰী এজিপি আচলতে তেওঁলোক কংগ্ৰেছৰ এজেণ্ট, গতিকে সেই কংগ্ৰেছৰ এজেণ্ট কেইজনে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন কটু মন্তব্য তেওঁলোকে কৰা পৰিলক্ষিত হ'ল। আৰু তাৰপিছত মোৰ ভাষণ প্ৰসংগত মই ভাষণ দিয়াৰ অন্তত মই এই বিষয়ত মই তীব্ৰভাৱে প্ৰতিবাদ কৰিলোঁ আৰু প্ৰতিবাদ কৰাৰ ফলত তাত থকা যি কংগ্ৰেছলৈ যাওঁ বুলি ঠেং দাঙি থকা আনহাতে মানে ভুৱা এজিপি নকল এজিপি কিছুমানে এটা হৈচৈৰ পৰিৱেশ কৰি যি অপ্ৰীতিকৰ পৰিস্থিতি কৰিলে আৰু তাৰ পিছৰ পৰৱৰ্তী সময়ত মোৰ লগত যোৱা মোৰ সতীৰ্থসকলে মোক এটা ছেফ জোনত আনি পেলাই ৰাখিলে। তাৰপিছত ছয়গাঁও আৰক্ষীয়ে মোক তাৰ পৰা লৈ আহি মোক ঘৰলৈ অহাৰ সুবিধা কৰি দিলে আৰু ছয়গাঁও আৰক্ষীক এই চেগত আক্ৰমণ মানে এইটো কি বুলি দেখিছে আপোনালোকে মিডিয়াত, গতিকে ছয়গাঁও আৰক্ষীক মই এই চেগতে ধন্যবাদ দিছোঁ। কথাটো হ'ল যে আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়াই অসম গণ পৰিষদ দলটো কেনেকৈ আগবঢ়াই নিব পাৰি, কেনেকৈ পূৰ্বতকৈ অধিক শক্তিশালী কৰিব পাৰি তাৰ বাবে অহৰ্নিশে দিনে নিশাই তেখেতসকলে কাম কৰি আছে। তাৰ পিছতো যদি একাংশ আচলতে যি ছদ্মবেশী অগপ আচলতে তেওঁলোকে বা কংগ্ৰেছত যাওঁ বুলি ঠেং দাঙিয়ে আছে, গতিকে তেওঁলোকে এই পৰিৱেশটোৰ সূচনা কৰি আচলতে কংগ্ৰেছলৈ যোৱা যি পথ প্ৰশস্ত কৰাৰ এক মানে ব্যৱস্থা কৰি দিলে বা কি বুলি তেওঁলোকে নিজে কি বুলি ব্যৱস্থা কৰি ল'লে। আৰু মানে চাওক এতিয়া কি বুলি কথাটো হ'ল কামৰূপ জিলাৰ অন্তৰ্গত দুগৰাকী জ্যেষ্ঠ নেতাই আমি জানিব পৰা মতে ইতিমধ্যে কংগ্ৰেছৰ লগত তেওঁলোকে হলিগলি আৰম্ভ কৰিছে, যে মিতি ৰেলী আৰম্ভ কৰিছে আৰু আমি জানিব পৰা মতে তেওঁলোক অতি শীঘ্ৰে আপোনালোকে গম পাব অতি শীঘ্ৰে কংগ্ৰেছ দলত তেওঁলোকে যোগদান কৰিব। নিৰ্বাচন খেলিব বুলি কৈছে 26ত অক্টোবৰ পৰা। চাওক মই কাৰো নাম ক'বলৈ যোৱা নাই, কিন্তু এটা কথাই কৈছোঁ যে সেইসকল জ্যেষ্ঠ নেতা অসম গণ পৰিষদৰ সেইসকল জ্যেষ্ঠ নেতা আচলতে তেওঁলোক মই এতিয়া কি বুলি ক'ম মোৰ ভাষা বিচাৰি পোৱা নাই। আচলতে মই ক'ব লাগিলে এটাই কথা ক'ম যে তেওঁলোক ভুৱা অগপ, হাৰ্টখোৰ অগপ বুলি ক'লে মানে চাওক এতিয়া কথাটো হ'ল যে আমাৰ এটা পৰিয়াল, অসম গণ পৰিষদ দল এটা পৰিয়াল, গতিকে এই পৰিয়ালৰ ভিতৰত সংখ্যক কিছুমান থাকে, ডেফিনেটলি থাকে, সেইখিনি আমাৰ পৰিয়ালৰ মাজত আলোচনা কৰি সেই পৰিয়ালৰ মাজত মীমাংসা কৰাৰ এক মানে পৰিৱেশ সূচনা কৰিব লাগিব। তেনে সময়ত মানে কংগ্ৰেছৰ লগত মিতি ৰেলী কৰি আচলতে যি অপ্ৰীতিকৰ পৰিস্থিতি এটা কৰি তেওঁলোকে
আচলতে কি মেছেজ দিব পাৰিব কি মেছেজ দিব খুজিছে সেইটো তেওঁলোকেহে জানে কিন্তু এটা কথা নিশ্চিতভাৱে আপোনালোকে কেইদিনমান পিছত গম পাব তেখেতসকলে অনতিপলমে কংগ্ৰেছ দলত জইন কৰি আছে আৰু আজিৰ যিটো অপ্ৰীতিকৰ ঘটনা এই অপ্ৰীতিকৰ ঘটনাটোত আচলতে তাত থকা মানে আমাৰ দলৰ একাংশ সতীৰ্থ মই তাৰ পৰা অহাৰ পিছত মোক ফোনযোগে জনাইছে যে এই সভাখনত অধিকাংশ মানে কি বুলি কয় কংগ্ৰেছী মানুহ আছে কিন্তু এতিয়া কথাটো হ'ল যে নিৰ্বাচন খেলিব খোজা বা নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা সেইটো এটা বেলেগ দিশ কিন্তু দলীয় নেতৃত্বৰ বিৰুদ্ধে ৰাজহুৱাকে বিশুদ্ধাৰ কৰা যিটো মানসিকতা এই মানসিকতাটো জানো প্ৰকৃত অসম গণ পৰিষদ দলৰ কৰ্মী হ'ব পাৰে ডেফিনেটলি নোৱাৰে তেওঁলোকে আচলতে ছদ্মবেশী অগপ আৰু নিশ্চিতভাৱে মই ক'ব পাৰোঁ যে অতি শীঘ্ৰে তেওঁলোক মানে কংগ্ৰেছলৈ ধাৱমান হ'ব আৰু মানে এই যি দুগৰাকী বা তিনিগৰাকী যি জ্যেষ্ঠ নেতা এই দুগৰাকী বা তিনিগৰাকী জ্যেষ্ঠ নেতাই ইতিমধ্যে আমি জানিব পৰা মতে মানে এক বিশেষ চ'ৰ্চৰ পৰা তেওঁলোকে কংগ্ৰেছৰ লগত কথা পাতি আছে অগপক তেওঁলোকে আচলতে ক্ষোভটো কিহৰ ওপৰত আছিল অসম গণ পৰিষদ দলৰ ওপৰত আছিল নে অসম গণ পৰিষদক বৰ্তমানে নেতৃত্ব দিয়া মন্ত্ৰী দুগৰাকীৰ ওপৰত আছিল আচলতে আপুনি এটা খুব ভাল প্ৰশ্ন কৰিছে আচলতে দলীয় নেতৃত্বৰ বিৰুদ্ধেও বুলি ক'লে ভুল হ'ব আচলতে তেওঁলোকৰ যি মানে ভোগ বা লালসা যে মন্ত্ৰী বিধায়ক হোৱাৰ তেওঁলোকৰ যি সপোন গতিকে সেই সপোনে তেওঁলোকক খেদি ফুৰিছে আৰু তেওঁলোকে এনিহাও য'তেই গ'লে কংগ্ৰেছ হওক UDF হওক মানে কি বোলে য'তেই নহওক তাতে গৈ পেলাই তেওঁলোক বিধায়ক হ'ব লাগে এই যে বিধায়ক হ'ব লগা যিটো আচলতে তেওঁলোকৰ যিটো স্পৃহা বা তেওঁলোকৰ যিটো মন গতিকে এই মনটোৱে তেওঁলোকক এনেকুৱাবোৰ কাৰ্যত তেওঁলোকক লিপ্ত কৰোৱা বুলি এটা মোৰ ধাৰণা যিগৰাকী বিধায়ক আছিল আপুনি এনেকুৱা ক'ব বিচাৰে নেকি যে তেওঁলোকে উচ্চতাৰ ফলতে এনেধৰণৰ মই কাৰো নাম নকওঁ কিন্তু তেনেকুৱা হৈছে নেকি মই কাৰো নাম নকওঁ কিন্তু এটা কথাই ক'ম যি দুইগৰাকী বা তিনিগৰাকীৰ পৃষ্ঠপোষকতাত সভাখন অনুষ্ঠিত হৈছিল তেওঁলোকৰ যে মানে প্ৰদৰ্শনত নোহোৱা বুলি মই ক'ব নোৱাৰোঁ আপোনালোকে যদি ভিডিঅ' ফুটেজবোৰ চাই যে যেতিয়া মোৰ লগত কিছু কথাৰ বাকবিতণ্ডা চলি আছিল তেতিয়া সেই ছদ্মবেশী কি বুলি কয় নেতাসকলে আচলতে যি হাস্যবদনে আছিল তাকে প্ৰমাণ কৰে আপুনি ডাইৰেক্টলি সত্যব্ৰত কলিতা আৰু কমলা কলিতাৰ কথা কৈছিলে মই নাম নকওঁ কিন্তু দুজনে আছিলে মই নাম নকওঁ যে আচলতে মই এটা কথাই ক'ম ছদ্মবেশী অগপ আৰু ইতিমধ্যে মই আপোনালোকৰ মাধ্যমেৰে এটা জনাইছোঁ মই যথেষ্টখিনি আজি মোৰ ভাল লাগিছে মোৰ এনেকুৱা পৰিস্থিতিত অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই মোক মানে তেখেতসকল দিল্লীত আছে এক বিশেষ কাৰ্যসূচীত কিন্তু মোক টেলিফোনযোগে প্ৰায় 2-3 বাৰ খা খবৰ লৈছে আৰু তেখেতসকলৰ নিৰ্দেশ মতে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক ডক্টৰ তপন দাস আৰু অসম যুৱ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা ইতিমধ্যে মোৰ ৰঙিয়াস্থ বাসগৃহত উপস্থিত হৈছে গতিকে খা খবৰ লৈছে আৰু এই চেগতে মই তেখেতসকলৰ লগতে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আপুনি গোচৰ দিছে নেকি নাই মই কি বুলি কয় গোচৰ দিয়া নাই যিহেতু আৰু বিৰাট ডাঙৰ হেৰি এটা হোৱা নাই তথাপিও আচলতে মানে চাওক মানে অনাকাংক্ষিত এইটো আচলতে হ'ব নালাগিছিলে কিন্তু কি ক'ব চাওক ছদ্মবেশী অগপৰ এই যি কৰ্মকাণ্ডত আচলতে সঁচাকৈ মই খুব লজ্জিত হৈছোঁ আচলতে সেই যদি ছদ্মবেশী অগপ মই এইকাৰণে ক'লোঁ যদি নহ'লহেঁতেন তেতিয়াহ'লে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি ডাঙৰীয়াৰ দুইগৰাকী ব্যক্তিৰ বিৰুদ্ধে ইমান মুকলিকে তেখেতসকলে ক'ব নোৱাৰিলেহেঁতেন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।